নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি ফ্ৰী চেনেলৰ ৰিচিভাৰ এটা আহিছে ৰিপেয়াৰিঙৰ কাৰণে আৰু কাষ্টমাৰে কোৱা মতে চলি থকা অৱস্থাত পিকচাৰটো অফ হৈ গ'ল আৰু পিছফালৰ পৰাই ধোঁৱা ওলা বুলি কৈছে। তে প্ৰথমতে আহক টেষ্ট কৰি পেলাই চাই লওঁ আৰু এয়া যি লাইনত লগাই দিলোঁ আৰু যি দেখিব পাৰিছে এইফালৰ লাইটকেইটা জ্বলি আছে, কিন্তু মেইন ডিছপ্লেত লাইন অহা নাই আৰু ডিছপ্লেত লাইন নাহিলে পিকচাৰ নাহিব। আৰু ইতিমধ্যে পাৱাৰ চুইচ ৰিমটৰ পাৱাৰ চুইচটোও মাৰি চাইছোঁ, কিন্তু কোনো কাম কৰা নাই। তে আহক এতিয়া ধুমাধুম খোলোঁ। তে বন্ধুসকল খোলাৰ পিছত ইয়াত দেখা পালোঁ যি ইয়াত বৰ্ড দুখন আছে, এখন হৈছে পাৱাৰ ছাপ্লাই বৰ্ড, এইখন কোনো ধৰণৰ ডেমেজ হোৱা নাই, ঠিকেই আছে। আৰু মেইন প্ৰব্লেম হৈছে এইখন যি ভিডিঅ' বৰ্ড হয়, আৰু এই বৰ্ডখন আৰু ৰিপেয়াৰিং নহ'ব কাৰণ ইয়াত শ্বৰ্টটো অলপ বেছিকৈ হৈ গ'ল, যিটো গতিকে এতিয়া এইখন আউট কৰি পেলাই ইয়াত নতুন বৰ্ড এখন লগাব লাগিব। তে আহক এতিয়া ধুমাধুম ইয়াৰ যি নটকেইটা আছে নটকেইটা খুলি পেলাই যিখন পুৰণা বৰ্ড আছে সেইখন ছাইড কৰি দিম আৰু নতুন বৰ্ড এখন ইয়াত লগাম। তে বন্ধুসকল এইটো হৈছে সন্তোষৰ হয়, সন্তোষ কোম্পানী হয়, কিন্তু হঠাৎ ভল্টেজ আপ ডাউন কৰাৰ কাৰণে এইবিলাক প্ৰব্লেম হৈ যায়। তে বন্ধুসকল এইখন পুৰণা বৰ্ডখন যি ছাইড কৰিলোঁ আৰু এইটো হৈছে নতুন বৰ্ড, আৰু এইখন দেখিব পাৰিছে এইখন নতুন বৰ্ড হয় সন্তোষ কোম্পানীৰে। তে আহক এতিয়া ধুমাধুম এখন ফিটিং কৰোঁ আৰু এইখন ফিটিং কৰাৰ পিছতহে আমাৰ যি চেক কৰাৰ পিছত গম পাম যে ৰিচিভাৰটো চলিব নে নচলে। তে বন্ধুসকল এতিয়া য'ত যেনেকুৱা নট আছে সেনেকেই ফিটিং কৰি দিব লাগিব। তে এনেকেই ফিটিং কৰিব লাগিব আৰু মই গোটেইখিনি নট যেনেকৈ য'ত খুলিছিলোঁ তাতে লগাম আৰু নটখিনি ইতিমধ্যে লগোৱা হৈ গ'ল। আৰু এতিয়া কানেকশ্যন এইটো হৈছে পাৱাৰ ছাপ্লাই কানেকশ্যন, আৰু এইটো যি ডিছপ্লেত যি আমাৰ নম্বৰ আহি থাকিব তাত যোৱা কানেকশ্যন হয়। তে এতিয়া যি এইটো ফিটিং হৈয়ে গ'ল আৰু এতিয়া প্ৰথমতে টেষ্ট কৰোঁ আৰু ঢাকনিখন দি লৈছোঁ, নটকেইটা পিছত মাৰিলে হ'ব। তে প্ৰথমতে টেষ্ট কৰিবৰ কাৰণে এইটো প্লাগ আৰু লাইনত লগাই দিলোঁ, আৰু বন্ধুসকল যি দেখিব পাইছে ইয়াত মাইনাছ আহি আছে আৰু এতিয়া ছেটিংছ মিলাব লাগিব। আৰু প্ৰথমতে এইটো যি আমাৰ যি LMBৰ যি কানেকশ্যন যি ইয়াত পিকচাৰ আহিব, আৰু তাৰপিছত এভি কোডটো লগাই ল'ব লাগিব টিভিৰ। লগোৱাৰ পিছত কানেকশ্যনখিনি গোটেইখিনি দি পেলাই চেক কৰিম। আৰু এতিয়া বৰ্তমান টিভিলৈকে গৈছোঁ আৰু টিভিত যি দেখিব পাৰিছে ন' টিভি প্ৰগ্ৰাম আহি আছে, আৰু ইয়াত ছেটিংছ আছে, ছেটিংছ মিলাব লাগিব। নতুন যদি বৰ্ড লগোৱা যায় ছেটিংছটো লাগিব। আৰু প্ৰথমতে মেনু টিপাৰ পিছত এইখন ছেটিংছ যি চাৰ্টখন ওলাই আহিব মেনুৰ, আৰু তাৰপিছত যাব লাগিব ইডিট প্ৰগ্ৰাম, আৰু ইডিট প্ৰগ্ৰামত যোৱাৰ পিছত যি বন্ধুসকল ডিলেট অল প্ৰগ্ৰাম আছে, ডিলেট অল প্ৰগ্ৰাম তাতে ডিলেট কৰি দিব লাগিব। তাৰপিছত যাব লাগিব অটো স্কেন, আৰু অটো স্কেন কৰাৰ পিছত ওচৰে পাছৰে যিমান ফ্ৰী চেনেল আছে চব ইয়াত ডাউনলোড হৈ যাব। আৰু এই সংখ্যাকেইটা যিকেইটা সংখ্যা আছে এইকেইটা চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত অ'কে চুইচটো ৰিমটৰ যিটো অ'কে চুইচ আছে এইটো দবাই দিলে আমাৰ গোটেইখিনি চেনেল ওচৰে পাছৰে যিমান ফ্ৰী চেনেল আছে চব আহি যাব ইয়াত। তে বন্ধুসকলে ডাউনলোড হ'বৰ কাৰণে অকণমান সময় লাগিব। তে মই ধুমাধুম কাটিয়ে দিছোঁ ভিডিঅ'টো কাৰণ ডাউনলোড হোৱালৈকে বহুত সময় লাগিব। তে কাটি বন্ধুসকল এতিয়া হৈ গ'ল 95%, আৰু ইতিমধ্যে হৈয়ে গ'ল আমাৰ কাম। তে আহক এতিয়া আমাৰ টিভি চেক কৰোঁ। നമ്മുടെ ശാരീരികവും മാനസികവും വൈകാരികവുമായ പ്രവർത്തനങ്ങളെ তে বন্ধুসকল নতুন ভিডিঅ' বৰ্ড যদি লগোৱা হয় তেতিয়া এনেকৈ ছেটিংছ মিলাব লাগিব। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।